অসমৰ চাহ আজি বিশ্বজুৰি সমাদৃত, কিন্তু অসমত চাহ আৱিষ্কাৰ কৰা আৰু এই চাহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আঁৰত দুগৰাকী বিশেষ ব্যক্তিৰ নাম উচ্চাৰিত হয়। তেওঁলোক হ'ল ৰবাৰ্ট ব্ৰুচ আৰু চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ। ইয়াৰে ৰবাৰ্ট ব্ৰুচক কোৱা হয় চাহৰ আৱিষ্কাৰক। 1823 চনত ৰবাৰ্ট ব্ৰুচে আৱিষ্কাৰ কৰি উলিয়াইছিল অসমৰ হাবিয়ে বননিয়ে উপলব্ধ হোৱা চাহ গছক। 1822 চনত ৰবাৰ্ট ব্ৰুচে মণিৰাম দেৱানৰ পৰা অৱগত হৈছিল অসমৰ চাহ গছৰ কথা। সেই সময়ত চিংফৌ জনগোষ্ঠীৰ লোকসকলে চাহ খেতি কৰিছিল, যি কথা সাধাৰণতে সকলোৱে জনা নাছিল। 1823 চনত গড়গাঁৱত ব্যৱসায় কৰি থাকোঁতে ৰবাৰ্ট ব্ৰুচে এজন চিংফৌৰ মুখিয়ালৰ সৈতে পৰিচয় হয়। বিছা গাম নামৰ চিংফৌ মুখিয়ালগৰাকীয়ে তেওঁক এই চাহ উদ্ভিদৰ নমুনা যোগান ধৰিবলৈ ইচ্ছুক হৈছিল, কিন্তু 1824 চনত মৃত্যু হয় ৰবাৰ্ট ব্ৰুচৰ। ইয়াৰ পাছতেই এই চাহ গছক বাণিজ্যিক ৰূপ দিয়া আৰু ইয়াক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ভূমিকা পালন কৰিছিল চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচে। চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ আছিল ৰবাৰ্ট ব্ৰুচৰ ভাতৃ। ৰবাৰ্ট ব্ৰুচৰ মৃত্যুৰ পাছত এই চাহ গছৰ নমুনাবোৰ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ ওচৰলৈ যায় আৰু তেওঁ সেই নমুনা প্ৰেৰণ কৰে অসমৰ আয়ুক্ত ডেভিড স্কটৰ ওচৰলৈ। ব্ৰিটিছ পক্ষৰ পৰা অসমত চাহ খেতিৰ আৰম্ভণিৰ কৃতিত্ব চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচক দিয়া হয়। এই চাহ গছৰ খেতি অসমত আৰম্ভ হয় 1830 চনত। অসমত প্ৰথম চাহৰ আৱিষ্কাৰক ৰবাৰ্ট ব্ৰুচ আছিল স্কটিছ বণিক আৰু বংগ আৰ্টিলাৰীৰ প্ৰাক্তন মেজৰ। তেওঁ 1822 চনত উপস্থিত হৈছিল অসমত। 1823 চনত ৰবাৰ্ট ব্ৰুচে চাহৰ বিষয়ে অধিক জানিবলৈ চিংফৌ জনগোষ্ঠীৰ প্ৰধান বিছা গামক লগ পোৱাৰ উদ্দেশ্যেৰে আহোম ৰাজ্যৰ ৰাজধানী ৰংপুৰলৈ ভ্ৰমণ কৰিছিল। তেওঁক এই যাত্ৰাত অধিক প্ৰেৰণা যোগাইছিল মণিৰাম দেৱানৰ পৰা লাভ কৰা তথ্যই। ৰবাৰ্ট ব্ৰুচে অসমলৈ আহি পোৱাৰ পাছতেই চিংফৌ জনগোষ্ঠীৰ লোকসকলে চীনৰ কেমেলিয়া চাইনেন্সিছৰ সৈতে সাদৃশ্য থকা এবিধ অজ্ঞাত উদ্ভিদৰ পাত পানীয় হিচাপে সেৱন কৰা দেখিবলৈ পাইছিল, কিন্তু এয়া আছিল আৰম্ভণি। চাহ উদ্ভাৱনৰ ক্ষেত্ৰত ৰবাৰ্ট ব্ৰুচৰ নাম উচ্চাৰিত হয় যদিও পৰৱৰ্তী সময়ত চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচে এই চাহ গছ এবিধ সতেজ পানীয় হিচাপে আৱিষ্কাৰ কৰে।